চাওক, অখিল গগৈৰ দৰে লেফটিষ্ট বা যিবিলাক এনাৰ্কিষ্ট তেওঁলোকৰ কথাই হ'ল যে আমাৰ পৃথিৱীৰ যিবিলাক সনাতন সংস্কৃতিত একত্ৰিত হৈ যিবিলাক মানুহ থাকে তেওঁলোকক ভাগ ভাগ কৰা, ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছৰ আছিল এওঁলোকৰো ডিভাইড এণ্ড ক্ৰিয়েট এনাৰ্কিজম ইন আ ষ্টেট তেনেকুৱা ধৰণৰ কথা। সনাতন সংস্কৃতিৰ মানুহে কোনোবাই শক্তি পূজা কৰে, কোনোবাই শিৱ পূজা কৰে, কোনোবাই ভগৱতী পূজা কৰে, কোনোবাই এক নাম ধৰ্মত দীক্ষিত। আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ ছেক্ট আছে, বিভিন্ন ধৰণৰ ঈশ্বৰ সন্ধানী যাত্ৰাত সনাতন সংস্কৃতি বা ভাৰতৰ আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনা কৰে। এতিয়া তেওঁলোকৰ অখিল গগৈৰ এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবা শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ ভাগ কৰা আৰু যিখিনি আমাৰ মৈমনসিং আমি আছে তেওঁলোকক তোষামত। চাওক, অখিল গগৈৰ দৰে লেফটিষ্ট বা যিবিলাক এনাৰ্কিষ্ট তেওঁলোকৰ কথাই হ'ল যে আমাৰ পৃথিৱীৰ যিবিলাক সনাতন সংস্কৃতিত একত্ৰিত হৈ যিবিলাক মানুহ থাকে তেওঁলোকক ভাগ ভাগ কৰা, ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছৰ আছিল এওঁলোকৰো ডিভাইড এণ্ড ক্ৰিয়েট এনাৰ্কিজম ইন আ ষ্টেট তেনেকুৱা ধৰণৰ কথা। সনাতন সংস্কৃতিৰ মানুহে কোনোবাই শক্তি পূজা কৰে, কোনোবাই শিৱ পূজা কৰে, কোনোবাই ভগৱতী পূজা কৰে, কোনোবাই এক নাম ধৰ্মত দীক্ষিত। আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ ছেক্ট আছে, বিভিন্ন ধৰণৰ ঈশ্বৰ সন্ধানী যাত্ৰাত সনাতন সংস্কৃতি বা ভাৰতৰ আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনা কৰে। এতিয়া তেওঁলোকৰ অখিল গগৈৰ এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবা শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ ভাগ কৰা আৰু যিখিনি আমাৰ মৈমনসিং আমি আছে তেওঁলোকক তোষামত। চাওক, অখিল গগৈৰ দৰে লেফটিষ্ট বা যিবিলাক এনাৰ্কিষ্ট তেওঁলোকৰ কথাই হ'ল যে আমাৰ পৃথিৱীৰ যিবিলাক সনাতন সংস্কৃতিত একত্ৰিত হৈ যিবিলাক মানুহ থাকে তেওঁলোকক ভাগ ভাগ কৰা, ডিভাইড এণ্ড ৰুল পলিচি যিদৰে ব্ৰিটিছৰ আছিল এওঁলোকৰো ডিভাইড এণ্ড ক্ৰিয়েট এনাৰ্কিজম ইন আ ষ্টেট তেনেকুৱা ধৰণৰ কথা। সনাতন সংস্কৃতিৰ মানুহে কোনোবাই শক্তি পূজা কৰে, কোনোবাই শিৱ পূজা কৰে, কোনোবাই ভগৱতী পূজা কৰে, কোনোবাই এক নাম ধৰ্মত দীক্ষিত। আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ ছেক্ট আছে, বিভিন্ন ধৰণৰ ঈশ্বৰ সন্ধানী যাত্ৰাত সনাতন সংস্কৃতি বা ভাৰতৰ আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনা কৰে। এতিয়া তেওঁলোকৰ অখিল গগৈৰ এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবা শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ ভাগ কৰা আৰু যিখিনি আমাৰ মৈমনসিং আমি আছে তেওঁলোকক তোষামত।